নৰেন্দ্ৰ মোদীদেৱৰ চৰকাৰে 12 বছৰ সফলতাৰে পূৰ্ণ কৰাৰ লগতে নৰেন্দ্ৰ মোদীদেৱ নিৰন্তৰভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপেও এক অভিলেখ গঢ়িলে আৰু সমগ্ৰ দেশতে প্ৰতিটো প্ৰান্ততে নৰেন্দ্ৰ মোদীদেৱৰ প্ৰতি শুভেচ্ছা জনাই তেখেতৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰি এইদৰে অনুষ্ঠান আয়োজন কৰা হৈছে। আজিও বৃহত্তৰ মৰিয়নি অঞ্চলৰ বৌদ্ধিক সমাজৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগত আমাৰ এখন সভা অনুষ্ঠিত হৈছে, য'ত স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিলা সভাপতি শান্তনু পূজাৰী প্ৰমুখ্যে সকলো আমাৰ ইয়াৰ দলৰ কাৰ্যকৰ্তাসকল উপস্থিত আছিলোঁ। আৰু স্থানীয় সাংসদৰ দৰে ময়ো আছিলোঁ। জানে আজিকালি ইয়াৰ যিখিনি সামাজিক কাম কাজত মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশক্ৰমে আমি প্ৰত্যক্ষভাৱে সেৱা আগবঢ়াওঁ, গতিকে এইখিনি আমাৰ কাম। আৰু সকলো ৰাইজে আশীৰ্বাদ দিছে দুয়োখন চৰকাৰক। ৰাইজৰ আশীৰ্বাদৰ বাবে আজি ৰূপজ্যোতি কুৰ্মীও ষষ্ঠবাৰৰ বাবে আজি বিধায়ক হৈ আন এটা অভিলেখ গঢ়িছে। মোৰ ভাল লাগিছে, যুৱক যুৱতীসকল ইয়াত যি আছিল সোমাই আহোঁতে তেওঁলোকে কৈছে, মহোদয় ৰূপজ্যোতি আকৌ কেনেকৈ ছবাৰ জিকিল। তেতিয়া যুৱক যুৱতীসকলে কৈছে যে ৰূপজ্যোতি দায়ে বেছি ৰীল নবনাই, ৰিয়েল কাম কৰে। অৰ্থাৎ এইটোৱে বুজিলোঁ যে যুৱ প্ৰজন্মইও জ্যেষ্ঠজনৰ দৰে প্ৰেক্টিকেল অৰ্থাৎ ব্যৱহাৰিক কাম কাজ বিচাৰে, কেৱল ৰীল বা ফেচবুক ইনষ্টাগ্ৰামতেই সীমাবদ্ধ হৈ নাথাকে। এই কথাষাৰে আমাক উৎসাহ যোগাইছে। গতিকে আমি এই চেগতে প্ৰতিটো প্ৰজন্মৰ লগতে জ্যেষ্ঠজনৰ নতুন প্ৰজন্মক ধন্যবাদ জনাইছোঁ। এইদৰে হিমন্ত বিশ্ব শৰ্মা, মোদী ডাঙৰীয়া তথা তেখেতসকলৰ প্ৰতিনিধি ৰূপজ্যোতি বা আমাৰ সৈতে থিয় হৈ আমাক শুভেচ্ছা, আশীৰ্বাদৰ সহযোগিতা আগবঢ়োৱাৰ বাবে আমি দায়বদ্ধ মৰিয়নিৰ সৰ্বাংগীন উন্নতিৰ বাবে। হয়, এতিয়া আচলতে কি ঘটনা কেনেকৈ হ'ল এই বিষয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিশদভাৱে জনাব পাৰিব। আমি সাধাৰণ নাগৰিক হিচাপে, চৰকাৰী ব্যক্তি হিচাপে বা জনপ্ৰতিনিধি হিচাপে আমি এই দুখজনক ঘটনাটোত আনুষ্ঠানিকভাৱে ইতিমধ্যে আমি প্ৰাৰ্থনা সভা কৰিলোঁ। আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই বীৰসকলৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনাৰ্থে। যিকোনো এটা জীৱন, বিশেষকৈ দেশৰ বাবে সমগ্ৰ সমৰ্পণ কৰা সেনাবাহিনী, বায়ুসেনা, নৌসেনা বা সেনাবাহিনীৰে একোগৰাকী সমৰ্পিত ভাৰত মাতৃৰ সন্তানৰ বিয়োগে সকলোকে